নমস্কাৰ বন্ধুসকল জয়জয়তে সকলোকে এনবি আসাম 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু এটা সুন্দৰ খবৰ দিবৰ কাৰণে মই ভিডিঅটো প্ৰস্তুত কৰিলো আৰু সকলো আমাৰ যিসকল আমাৰ শিক্ষাৰ্থীয়ে তথা যিসকল আমাৰ ষ্টুডেণ্টে এডিআৰইত এক্সামৰ অৱতীৰ্ণ হৈছিল আৰু সেই সকলৰ এটা মনত খুদহনি লাগি আছিল যে আমি এক্সামসমূহ কেনে ধৰণে দিলু বা আমাৰ ফলাফল কি হ'ব আসলতে কিছু সময়ৰ আগতে সংবাদ মেলত জনাইছে যে আৰু কেই ঘণ্টামান পাছতে অৱশ্যে আৰু কেই ঘণ্টামান বুলি কৈছো কাৰণ 12 বজাৰ লগে লগে বহুত কিটা ওয়েবসাইটত ইতিমধ্যে ফলাফল ঘোষণা কৰা হ'ব আৰু এই খবৰটো কিছু সময়ৰ আগতে ইতিমধ্যে সংবাদ মেল পাতি তেওঁলোকে জানিবলৈ দিছে আৰু আমাৰ যেহেতু এডিআৰই এক্সাম দিবৰ কাৰণে সকলো ঠাইতে সকলোৰে এটা কৌতুহল আসলতে এটা খলকনি সৃষ্টি কৰা ক'ব লাগিব অসমৰ চুকে কাৰণে এটা খলকনি সৃষ্টি এটা পৰিবেশ হৈছিল যেহেতু এডিআৰই এক্সাম দিয়া সময়ত গাড়ী মটৰ বন্ধ কৰি দিয়া হৈছিল গতিকে সেইটো আজি ফলাফল ঘোষণা কৰা হ'ব বৰ এটা সুন্দৰ খবৰ আৰু এই সুন্দৰ খবৰটো দিবৰ কাৰণে মই ভিডিঅটো প্ৰস্তুত কৰিলো আৰু কোনকিটা ওয়েবসাইটত সেই খবৰসমূহ আপোনালোকে 12 বজাৰ লগে লগে সুন্দৰ খবৰসমূহ পাবলৈ সক্ষম হ'ব সেই ওয়েবসাইট কিটাও মই দিবলৈ চেষ্টা কৰিছো লগতে এটা সুন্দৰ খবৰ যে বহুত কিটা ওয়েবসাইট মুকলি কৰি দিছে আমাৰ অৱতীৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হোৱা আমাৰ যিসকল আছে ষ্টুডেন্ট তেওঁলোকৰ কাৰণে যাতে সুবিধা হওক যাতে নেটৱৰ্কৰ প্ৰবলেম নহওক বুলি সেই ওয়েবসাইট কিটাটো মই ইতিমধ্যে দিম বুলি আপোনালোকক ক'লোৱে লগতে এটা সুন্দৰ খবৰ কি OMR সিটখনো তাতে সেই একে ওয়েবসাইটতে আপোনালোকে চাব পাৰিব আৰু কেনে ধৰণে চাব পাৰিব তাক মই অকমান আপোনালোকৰ আগত অৱগত কৰিছো আপোনালোকৰ এপ্লিকেশন নম্বৰ যেটো আপোনালোকে সকলোৱে জানে যে এটা আপোনালোকৰ এপ্লিকেশন নম্বৰ আছিল আৰু সেই এপ্লিকেশন নম্বৰটো সেই ওয়েবসাইটত গৈ আপোনালোকে ভৰ্তি কৰিব তাৰ পাছতে আপোনালোকৰ যেটো পাসওয়ার্ড দিয়া হৈছিল মানে এপ্লিকেশন কৰোতে যেটো এটা পাসওয়ার্ড দিয়া হৈছিল সেই পাসওয়ার্ডটো তাত দিব লাগিব আৰু দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো আপোনালোকে পাবলৈ সক্ষম হ'ব গতিকে বন্ধুসকল আপোনালোকে জনাব আমাৰ যিসকল বন্ধুৱে মোৰ ইতিমধ্যে ভিডিঅটো চাই আছে যে আপোনালোকৰ মাজতো কোনোবা এক্সাম দিছিল নিশ্চয় দিছে আৰু যিসকলে দিছে মোক কমেন্ট কৰি জনাব যে আপোনালোকৰ ফলাফল কেনেকুৱা হ'ল বা আপোনালোকৰ মাজত মোৰ বন্ধু সকলৰ মাজত কিমানজন আছিল এডিআৰইত এক্সামৰ কাৰণে অৱতীৰ্ণ হোৱা গতিকে আপোনালোকৰ এটা সুন্দৰ খবৰ পাবৰ কাৰণে আশা কৰিম আৰু ভিডিঅটো আন এজনে চাব পৰাকৈ আপোনালোকে ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকৰ খবৰবিলাক মই ভাল হওক তাকে কামনা কৰিছো আৰু এইখিনিতে উল্লেখ কৰিছো যে যিসকল বন্ধুৱে অৱতীৰ্ণ এই এডিআৰই এক্সামত অৱতীৰ্ণ হৈ তেওঁলোকে পৰীক্ষাত বহিছিল আৰু তেওঁলোকৰ যিসকলৰ ফলাফল ভাল হ'ব তেখেতসকলক মই মোৰ ফালৰ পৰা হিয়াৰ পৰা শুভেচ্ছা জনাইছো আৰু যিসকলৰ বেয়া হৈছে তেওঁলোকে মনত দুখ কৰিব নালাগে এবাৰ নোৱাৰিলে যেহেতু 100 বাৰ চেষ্টা কৰিলে নিশ্চয় সফলতা পাব পাৰি বা কেৱল যে এটা চৰকাৰী চাকৰিয়ে মেইন বস্তু নহয় আপোনালোকে আজিকালি কৃষি কৰ্ম কৰিও বা যথেষ্ট পশুপালন মীন পালন কৰিও যথেষ্ট উন্নতি সাধন কৰাৰ আমি পাইছো গতিকে মনটো নিৰাশ কৰিব নালাগে আৰু নেক্সট বছৰৰ কাৰণে নেক্সট কি আহে তেনে ধৰণে আপোনালোকে চেষ্টা কৰি থাকিব নিশ্চয় সফল হ'ব আৰু পুনৰবাৰ আপোনালোকক হয় যিসকলে আসলতে তেওঁলোকৰ কাৰণে আসলতে শিক্ষাটো এনে ধৰণৰ বস্তু নহয় যে মই কেৱল এটা চাকৰি পাবৰ কাৰণে মই শিক্ষাটো লৈছো বা যিয়ে নহওক যিকোনো এটা কৰ্ম কৰিবৰ কাৰণে অৰ্থৰ প্ৰয়োজন আৰু হেয়াই আৰু প্ৰত্যেক ঘৰখনে আশা কৰে যে আমাৰ ল'ৰাজন পঢ়া শুনা কৰিছে এজন সৎ মানুহ হওক এটা চাকৰি পাবলৈ সক্ষম হওক বাৰু সেই আশাই
পূৰ্ণ হওক সকলোৱে তাকে কামনা কৰিছোঁ গতিকে কোনকেইটা ৱেবছাইটতনো আমি এটা সুন্দৰ খবৰ আমি পাবলৈ সক্ষম হ'ম আৰু কিছু ঘণ্টাৰ পাছতে বুলি এইটো কাৰণে কৈছোঁ 12 বজাৰ লগে লগে ইতিমধ্যে মুকলি কৰা হ'ব বহুতকেইটা ৱেবছাইটত আৰু গতিকে আপোনালোকে বেছি সময় অপেক্ষা কৰিব নালাগে সকলোৱে ভাল হওক খবৰ তাকে মই কামনা কৰিছোঁ আহকচোন আমি কোনকেইটা ৱেবছাইটত আমি পাম তাকে আমি চাওঁ আৰু ৱেবছাইটত চাওঁতে মানে মই আপোনালোকক পুনৰবাৰ জনাইছোঁ যে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো তাত অন্তৰ্ভুক্ত কৰিব লাগিব তেতিয়া আপোনালোকে ৰিজাল্টটো পাবলৈ সক্ষম হ'ব লগে লগে আৰু আপোনালোকৰ ৰিজাল্টটো আহিবই লগতে OMR ছিটখনো পাবলৈ সক্ষম হ'ব গতিকে আপোনালোকে কিমান নম্বৰ পাইছিলে বা কাট অফ মাৰ্ক কিমান হৈছিলে সেই গোটেই কথাখিনি জানিব পাৰিব গতিকে বন্ধুসকল আহকচোন আমি কোনকেইটা ৱেবছাইটত আমি পাম খবৰটো আমি তাকে জানিবলৈ চেষ্টা কৰোঁ আৰু বন্ধুসকল নিশ্চয় গম পালে যে ৱেবছাইটৰ কথাটো আৰু কেনেধৰণে এক্সামটো আপোনালোকৰ মানে ফলাফলটো আপোনালোকে পাব পাৰিব গতিকে মোৰ সেই সুন্দৰ খবৰটো দিবৰ কাৰণে ততাতৈয়াকৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ ভিডিঅ'টো চাই খবৰটো পাই আপোনালোকক কেনে জানিলে নিশ্চয় জনাব আৰু বহুত দিনৰ পৰাই মানে অপেক্ষাৰ অন্তৰত যিহেতু আজি এটা সুন্দৰ খবৰ যে আজি দিনটোত তথা নিশা 12 বজাৰ লগে লগে এটা সুন্দৰ খবৰ পাবলৈ সক্ষম হ'ব গতিকে এটা ভাল খবৰ আৰু ভাল খবৰটো পোৱাৰ লগে লগে ময়ো ৰৈ নাথাকি আমাৰ যিসকল শুভাকাংক্ষী ইতিমধ্যে ADRE এক্সামত কাৰণে তেওঁলোকে অৱতীৰ্ণ হৈছে তেওঁলোকে পৰীক্ষাত বহিছে গতিকে তেওঁলোকৰ এটা মনত খুদনি লাগি থাকিব আৰু গতিকে মই ভিডিঅ'টো লগালগ প্ৰস্তুত কৰিলোঁ গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আৰু পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম সকলোৱে ভালে থাকক সুস্থ থাকক